এই ভিডিঅ'টো অভিভাৱকসকলৰ বাবে যিসকলৰ ছাত্ৰ-ছাত্ৰী ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ভিতৰত অধ্যয়ন কৰি আছে। এই ভিডিঅ'টো সেইসকল অভিভাৱকৰ বাবে। আমি যদি চাওঁ প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰী গণিত বিষয়টোৰ ওপৰত বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত সন্মুখীন হৈ আহিছে। এই সমস্যাসমূহ হৈছে শ্ল' কেলকুলেশ্যন মেথড, লেহেমীয়া গণনা পদ্ধতি। দ্বিতীয় পইণ্টত যদি আমি চাওঁ পুৱাৰ মেথমেটিক্স প্ৰব্লেম চলভিং স্কিলটি, গণিতৰ সমস্যা সমাধানৰ দক্ষতা কম থকা। 3 নম্বৰ পইণ্টত যদি আমি চাওঁ ইউজ দ্য চেম টেকনিক মেথড, একেধৰণৰ কৌশল বা পদ্ধতি ব্যৱহাৰ কৰাটো। 4 নম্বৰ পইণ্টত যদি আমি চাওঁ নট ইণ্টাৰেষ্টেড ইন মেথমেটিক্স, গণিত বিষয়টোৰ প্ৰতি আকৰ্ষণ নোহোৱা। 5 নম্বৰ পইণ্টত যদি চাওঁ আমি উইক ভিজুৱেলাইজেশ্যন স্কিলটি, দুৰ্বল দৃশ্যায়ন দক্ষতা। 6 নম্বৰ কাৰণটো যদি আমি চাওঁ ফিয়াৰ ইন মেথমেটিক্স, গণিত বিষয়টোৰ প্ৰতি ভয় থকা। 7 নম্বৰ কাৰণটো যদি আমি চাওঁ নট এবল টু চলভ মেণ্টেলি চিম্পল এডিশ্যন, ছাবষ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন, যিবিলাক সাধাৰণ যোগ বিয়োগ পূৰণ সেইবিলাক আমি মানসিকভাৱে সমাধান কৰিব নোৱাৰাটো। এই সকলোবোৰ হৈছে গণিত বিষয়ৰ লগত জড়িত সাধাৰণ সমস্যা। এই সমস্যাসমূহ আমি বৈদিক গণিতৰ জৰিয়তে সহজেই সমাধান কৰিব পাৰিম। নমস্কাৰ, মোৰ নাম বাবুল্লা ছাৰ, মই এজন বৈদিক গণিতৰ প্ৰশিক্ষক। এতিয়া যদি আমি চাওঁ বৈদিক গণিত পঢ়াৰ আগত আমি বৈদিক গণিতৰ বিষয়ে জানিব লাগিব। ই ক'ৰ পৰা আহিছে বা ইয়াক কোনে লিখিছে বা ইয়াক কিয় বৈদিক গণিত বুলি কোৱা হয়। যদি আমি বৈদিক গণিত পঢ়োঁ ইয়াক আমি ক'ত ক'ত ব্যৱহাৰ কৰিব পাৰিম। আমাৰ স্কুলৰ যিটো বা বিদ্যালয়ৰ যিটো গণিত বিষয় আছে, বৈদিক গণিত পঢ়িলে ইয়াৰ ওপৰত আমাৰ কেনেকুৱা লাভালাভ হ'ব, বা ভৱিষ্যতে আমি প্ৰতিযোগিতামূলক পৰীক্ষা বা প্ৰৱেশিকা পৰীক্ষাত বৈদিক গণিতৰ ব্যৱহাৰ কৰিব পাৰিম নেকি, সকলোবোৰ বিষয়ে আমি আলোচনা কৰিম। আৰম্ভ কৰিছোঁ আমি বৈদিক গণিতৰ ইতিহাসেৰে। বৈদিক গণিত হৈছে গণিতৰ এটা পদ্ধতি। সেইটো এজন ভাৰতীয় গণিতজ্ঞই আৱিষ্কাৰ কৰিছিল আৰু তেখেত আছিল জগতগুৰু শ্ৰী স্বামী ভাৰতী কৃষ্ণ তীৰ্থজী। তেখেতে 1911 চনৰ পৰা 1918 চনৰ ভিতৰতে বৈদিক গণিতৰ সূত্ৰৰ উপসূত্ৰবোৰ লিখি উলিয়াইছিলে। আমি যদি চাওঁ আমাৰ গণিতৰ যিখন জগত, সেই জগতখনত বৈদিক গণিতক মানসিক গণিত বুলি কোৱা হয়। বৈদিক গণিতৰ মূল বিষয় যিটো বস্তু সেইটো বেদৰ পৰা আহিছে। আমাৰ 4খন বেদ আছে, ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। বৈদিক গণিত অথৰ্ববেদৰ পৰা আহিছে আৰু ই বেদৰ পৰা উৎপত্তি, আৰু এই গণিত বিষয়ৰ লগত জড়িত হোৱাৰ কাৰণে ইয়াক বৈদিক গণিত বুলি কোৱা হয়। এতিয়া যদি আমি চাওঁ বৈদিক গণিত অথৰ্ববেদৰ পৰা আহিছে। বৈদিক গণিত ই গণিতৰ লগত জড়িত আৰু ই অথৰ্ববেদৰ পৰা অহা কাৰণে ইয়াক বৈদিক গণিত বুলি কৈছে। আমি আলোচনা কৰিলোঁ ইয়াৰ বিষয়ে। এতিয়া যদি আমি চাওঁ অথৰ্ববেদত কি কি বিষয়বস্তু যদি আছে আমি চাওঁ। অথৰ্ববেদত যদি আৰু কি কি বিষয়বস্তু আছে গণিতৰ বাহিৰে, আমি যদি চাওঁ অভিযান্ত্ৰিক, তাৰপিছত হৈ গ'ল গণিত, ভাস্কৰ্য, মেডিচিন বা ঔষধ আৰু অন্যান্য যিবোৰ বিজ্ঞানৰ শাখা প্ৰশাখা, এই সকলোবোৰ অথৰ্ববেদৰ পৰা উৎপত্তি বা ইয়াত আছে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছত যদি চাওঁ বৈদিক গণিতৰ সংজ্ঞা বা বৈদিক গণিতৰ পৰিচয় কি। বৈদিক গণিত হৈছে কিছুমান সূত্ৰ বা কৌশলৰ সংগ্ৰহালয়, যিবোৰৰ সহায় লৈ আমি গণিতৰ গণনা পদ্ধতিবোৰ খৰকটীয়াকৈ আৰু সহজে কৰিব পাৰোঁ। ইয়াত 16টা সূত্ৰ আৰু 13টা উপসূত্ৰ আছে, যিবোৰ আমি পাটিগণিত, বীজগণিত, ত্ৰিকোণমিতি, জ্যামিতি, কেলকুলাছ, কণছ ইত্যাদিবোৰ সমস্যা আমি সমাধান কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ পিছত যদি আমি চাওঁ বৈদিক গণিত আমি কিয় পঢ়িব লাগে, বা বৈদিক গণিত পঢ়িলে আমাৰ লাভালাভ কি হ'ব, বা বৈদিক গণিত আমি ক'ত ব্যৱহাৰ কৰিব পাৰিম। যদি চাওঁ বৈদিক গণিত যদি আমি অধ্যয়ন কৰোঁ নিয়মিত অভ্যাসে, আমি গণিতৰ গণনা পদ্ধতিবোৰ 10ৰ পৰা 15 গুণ বেছি খৰকটীয়াকৈ কৰিব পাৰিম। অৰ্থাৎ আমাৰ কেলকুলেশ্যন স্পীড, গণনাৰ যিটো পদ্ধতি বা গণনাৰ যিটো আমাৰ স্পীড সেইটো বৃদ্ধি হ'ব। ইয়াৰ পিছত যদি আমি চাওঁ 2 নম্বৰ কাৰণটো, ইট ৰিডিউচড বাৰ্ডেন। আমাৰ কিছুমান জ্বলন্ত সমস্যা আছে, সেই জ্বলন্ত সমস্যাসমূহৰ ভিতৰত হৈছে কনচেপ্ট অফ টেবুল, নেওতা। পুৰণ যিমানখিনি নেওতা আছে আমি বৈদিক গণিতৰ জৰিয়তে 2 ইনটু ছিংগল ডিজিট, 2 ইনটু 2 ডিজিট যিবিলাক টেবুল আছে, বৰ নেওতা, তাৰপিছত হৈ গ'ল সৰু মাজু নেওতা, তেনেকুৱা ধৰণৰ যিবিলাক টেবুল বা নেওতা আমি সহজে বৈদিক গণিতৰ জৰিয়তে সহজে মুখস্থ কৰিব পাৰিম। 3 নম্বৰ পইণ্টত যদি চাওঁ আমি গণনা কৰিবৰ সময়ত আঙুলি ব্যৱহাৰ কৰোঁ, তেনেকুৱা ধৰণৰ যিবিলাক অভ্যাস আমি বৈদিক গণিতৰ জৰিয়তে আঁতৰাব পাৰোঁ। 4 নম্বৰ কাৰণটো যদি আমি চাওঁ বৈদিক গণিতে আমাৰ একাগ্ৰতা বৃদ্ধিত সহায় কৰে। বৈদিক গণিত নিয়মিত অভ্যাসে আমাৰ একাগ্ৰতা বৃদ্ধিত সহায় কৰে, যিটো কাৰণে আমি বৈদিক গণিত অধ্যয়ন কৰিব লাগে। 5 নম্বৰ কাৰণটো যদি আমি চাওঁ
গণনা পদ্ধতিবোৰ আমি যেতিয়া গণিতত কৰোঁ, গণনা পদ্ধতিবোৰ আমি কৰিলে কিছুমান আমি সৰু সুৰা ভুল কৰোঁ। ধাৰ লোৱা বা যদি আমি চাওঁ উপলা যিবিলাক সংখ্যা, কিন্তু বৈদিক গণিতত আমি তেনেকুৱা ধৰণৰ ধাৰ লোৱা বা উপলা আমি যিবিলাক প্ৰচেছ, যিবিলাক পদ্ধতি আমি সেইবিলাক ব্যৱহাৰ নকৰোঁ, যিটোৰ কাৰণে আমাৰ যিবিলাক সৰু সুৰা ভুল হয় সেইবিলাক আমি ভুল হোৱাৰ পৰা আঁতৰি থাকিব পাৰোঁ। ইয়াৰ পিছত যদি আমি চাওঁ, বৈদিক গণিত নিয়মিত অভ্যাসে আমাৰ সু মগজু আৰু বাওঁ মগজু সক্ৰিয়কৰণ কৰে, যাৰ ফলত আমি আন আন বিষয়টো ভাল প্ৰদৰ্শন কৰিব পাৰোঁ, যিটোৰ কাৰণে বৈদিক গণিত অধ্যয়ন কৰিব লাগে। ইয়াৰ পিছত যদি আমি চাওঁ, বৈদিক গণিত নিয়মিত অভ্যাসে আমি গণিতৰ গণনা পদ্ধতিবোৰ, যিবিলাক সাধাৰণ গণনা পদ্ধতি, যোগ বিয়োগ পূৰণ, আমি সেইবিলাক মেণ্টেলি ছল্ভ কৰিব পাৰোঁ। আৰু নিয়মিত অভ্যাসে আমি যিবিলাক জটিল সমস্যা আছে সেইবিলাকো আমি মানসিকভাৱে সমাধান কৰিব পাৰোঁ। এতিয়া আমি গম পালোঁ বৈদিক গণিত আমি কিয় পঢ়িব লাগে বা বৈদিক গণিত পঢ়িলে আমাৰ লাভালাভ কি হ'ব। এতিয়া যদি আমি চাওঁ, বৈদিক গণিত আমি অধ্যয়ন কৰি ভৱিষ্যতে প্ৰতিযোগিতামূলক পৰীক্ষা বা প্ৰৱেশিকা পৰীক্ষাত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰিম নেকি? ইয়াৰ কিবা প্ৰুফ আছে নেকি? আমি ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া যদি আমি চাওঁ কিছুমান প্ৰুফৰ সৈতে, কেট হৈছে ভাৰতৰ কঠিন পৰীক্ষাসমূহৰ ভিতৰত অন্যতম। কেট টপাৰ 2019 চনৰ ৰাহুল, 2022 চনৰ কেট টপাৰ হৈছে ঋষি আদিত্য, 2022 চনৰ কেট টপাৰ হৈছে ঋষি। এইসকল ব্যক্তিয়ে ইহঁতি কৈছে যে বৈদিক গণিতে ইহঁতক সহায় কৰিছে। এতিয়া আমি গম পালোঁ যে যদি আমাৰ গণিত বিষয়টোৰ আমাৰ যদি কনচেপ্টসমূহ ক্লিয়াৰ থাকে, গণিত বিষয়টোৰ যদি আমাৰ বিষয়বস্তুসমূহ ক্লিয়াৰ থাকে, তেতিয়াহ'লে আমি বৈদিক গণিতৰ সহায়ক হিচাপে লৈ আমি আমাৰ গণিত বিষয়টোক সহজতে সমাধান কৰিব পাৰিম। আৰু ভৱিষ্যতে আমি প্ৰতিযোগিতামূলক পৰীক্ষা আৰু প্ৰৱেশিকা পৰীক্ষাত ইয়াক আমি ব্যৱহাৰ কৰিব পাৰিম। তাৰমানে কম্পিটিটিভ এক্সাম আৰু এণ্ট্ৰেন্স এক্সামত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰিম। এতিয়া আমি চাওঁ চিলেবাছটো। চিলেবাছটোত আমাৰ কি কি থাকিব। চিলেবাছটো লোড হৈ আছে, লোড হ'বলৈ অলপ সময় লাগিব। আমি যদি চাওঁ চিলেবাছটোতে ফাৰ্ষ্ট ষ্টেপ, প্ৰথম কিতাপখনত আমাৰ থাকিব 11টা পাঠ, এইখিনি আমি অধ্যয়ন কৰিম। দ্বিতীয় আমাৰ যিখন ছেকেণ্ড ষ্টেপ, দ্বিতীয় যিখন আমাৰ কিতাপ হ'ব, তাত আমাৰ 7টা পাঠ থাকিব, এইসমূহ আমি অধ্যয়ন কৰিম। 3 নম্বৰ যিটো ষ্টেপ হ'ব, ইয়াত আমাৰ 16টা পাঠ থাকিব, এইসমূহ আমি অধ্যয়ন কৰিম। 4 নম্বৰত আমাৰ 30টা পাঠ থাকিব, এইসমূহ আমি অধ্যয়ন কৰিম। 5 নম্বৰ আমাৰ 16টা পাঠ থাকিব, এইসমূহ আমি অধ্যয়ন কৰিম। ইয়াৰ পিছত যদি আমি চাওঁ 6 নম্বৰ ষ্টেপত, আমাৰ 6 নম্বৰ ষ্টেপত 24টা পাঠ থাকিব, এইসমূহ আমি অধ্যয়ন কৰিম। এয়া আছিল আমাৰ বৈদিক গণিতৰ চিলেবাছ। যদি আপুনি ইচ্ছুক বা বৈদিক গণিত আপুনি আপোনাৰ সন্তানক যদি অধ্যয়ন কৰাব বিচাৰিছে, তেতিয়াহ'লে আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰিব।